মাতৃৰ চকুৰ সন্মুখতে মৃত্যু 4 বছৰীয়া কণমানিৰ কঁঠাল বুটলিবলৈ গৈ উচ্চ প্ৰাবল্যৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগিল 4 বছৰীয়া কণমানি বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে বৰপথাৰত প্ৰাণ হেৰুৱালে 4 বছৰীয়া কণমানি শিশুৱে গোলাঘাট জিলাৰ বৰপথাৰত শোকাবহ ঘটনা গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত জোৰহতীয়া গাঁও সংঘটিত হৈছে এক ভয়ংকৰ শোকাবহ ঘটনা বিদ্যুৎ বিভাগৰ উচ্চ প্ৰাবল্যৰ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাটিত পৰি থকা অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যু হয় 4 বছৰীয়া এটি কণমানিৰ জানিব পৰা মতে ভুই ৰুই পথাৰৰ পৰা মাতৃৰ সৈতে নিজ গৃহলৈ আহি থকা অৱস্থাত হঠাৎ পথাৰৰ কাষত পৰি থকা কঁঠাল বুটলিবলৈ দৌৰি যায় কণমানি শিশুটি কিন্তু তেনে সময়তে মাটিত পৰি থকা উচ্চ প্ৰাবল্যৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক আঁকোৱালি লয় ভাগ্যশ্ৰী গোহাঁই নামৰ 4 বছৰীয়া কণমানিটিয়ে আনহাতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এতিয়া হুকৰ চাপ পৰিছে ঘটনাটো জোৰহতীয়া গাঁৱৰ আমাৰ গোহাঁই ঘৰৰ সন্মুখত তাঁৰডাল ছিগি মাটিত পৰি থকা অৱস্থাত দেখা পাইছোঁ আৰু এই তাঁৰডালতে তেওঁ লাগি পেলাই মৃত্যু হৈছে। তাঁৰডাল আগৰ পৰা পৰি আছিল আগৰ পৰা পৰি থকা নাই বুলি মই ৰাইজৰ মুখৰ পৰা শুনিব পাৰিছোঁ। কিছু সময় আগতে তাঁৰডাল পৰিছে বুলি ৰাইজে দেখিছে কাৰণ এই ৰাস্তাটোত ৰাইজ অহা যোৱা কৰি আছে আৰু কোনো ৰাইজে তাঁৰডাল দেখা পোৱা নাছিলে হঠাতে তাঁৰডাল পৰি গৈছে বুলি জানিব পাৰিছোঁ আৰু তৎমুহূৰ্ততে ছোৱালীজনীয়ে কিবা কাৰণতে কঁঠালটো দেখি পেলাই নেকি মোৰ বোধ হয় কঁঠালটো দেখি পেলাই তেওঁ আগবাঢ়ি আহি লাইনত লাগি পেলাই তেওঁ মৃত্যু হৈছে। ছোৱালীজনীৰ বয়স প্ৰায় 4 বছৰ আৰু মাক দেউতাকৰ নাম আছিলে হেমকান্ত গোহাঁই আৰু মাকৰ নাম জয়ন্তী গোহাঁই। তেওঁলোকে কৰ্তব্যত থকা অৱস্থাত ঘূৰি আহিছিলে পথাৰলৈ গৈছিলে পথাৰত ৰোৱা মেলা কৰি আছিলে ৰোৱা মেলাৰ পৰা ঘৰমুখীয়া হওঁতে দেখিলে কঁঠালটো দেখি ছোৱালীজনীয়ে ততাতৈয়াকৈ মাকৰ হাতৰ পৰা এৰাই আহি তেওঁ তাঁৰডাল মনিব নোৱাৰিলে চাগৈ ঠিক তাঁৰতে লাগি পেলাই তেওঁ পৰি থকা আমি দেখা পাইছোঁ আৰু ইতিমধ্যে জানিব পাৰিছোঁ যে ছোৱালীজনী মৃত অৱস্থাত আছে। আপুনি ক'ব বিচাৰে নেকি বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ গাফিলতিৰ বাবে আজি শোকাবহ আজি বস্তুটো মানে এই বিষয়টো অলপ ক'ব বিচাৰোঁ যে এই বস্তুটো কেনেদৰে হৈ পৰিব পাৰে ইয়াৰ পৰা তাৰ মাটিত পৰি থাকিব পাৰে কাৰণ এইটো মূল ৰাস্তা বুলি ক'ব লাগিব মূল পথ বুলি ক'ব লাগিব এই ৰাস্তাটোত এই ছোৱালীজনীয়ে নহয় আৰু অনেক মানুহ অহা যোৱা কৰিয়ে থাকে গতিকে এইটি নহয় আৰু কিমান শিশু কিমান মানে মানুহ মৃত্যুমুখত পৰিলেহেঁতেন ঠিক নাই জীৱ গতিকে মই তেওঁলোকক এটা কথা ক'ব বিচাৰোঁ তেওঁলোকৰ অকণমান কিবা অলপ গাফিলতি থকা নিচিনা আমি দেখিব পাৰিছোঁ। আমি দেখিবলৈ পাইছোঁ আৰু বন্য খুঁটাটো তাঁৰবিলাক বহুত তলত আৰু বহুত এতিয়াও ইমূৰৰ পৰা সিমূৰলৈ যদি চোৱা যায় তাঁৰডাল সম্পূৰ্ণ ওলমি থকা অৱস্থাতে দেখা পাইছোঁ ঊৰ্ধ্বৰ পৰা ঊৰ্ধ্বলৈকে আৰু এনেকুৱা এটা হেৰিবিলাক প্ৰাকৃতিক দুৰ্যোগত মানে ধুমুহা বতাহ আহি আছে ধুমুহা বতাহতো এনেকুৱা অলপ তেখেতসকলে চোৱা চিতাটো কৰ্তব্য আছিল বা কোৱা শুনা মতেতো মাকৰ লগত আহিয়ে আছিলে মাকৰ লগত আহি থাকোঁতে সি আগত কঁঠাল এটা আছিলে বোলে কঁঠালটো দেখি লৰ মাৰিলে মাকৰ হাতৰ পৰা তাৰ মাকক এৰুৱাবলৈ চেষ্টা এটা কৰিছিলে কিন্তু নোৱাৰিলত বুলিছে মাকৰ গাটো অকণ কাৰেণ্টটো লগাত মাক আকৌ লৰ মাৰিলে বুলিছে মানুহ মাতিবলৈ তেতিয়া ঘূৰি আহি দেখি ডেথেই হ'ল আৰু যেতিয়া আমি খবৰ পাওঁ তেতিয়াতো আৰু ডেথ হ'ল। কি ক'ব বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰী গাফিলতি বিদ্যুৎ বিভাগে কিন্তু ৰাইজৰ মাজলৈ যায় সময়মতে বিল আদায় কৰিবলৈ আহে কিন্তু এনেকুৱা ধৰণৰ ঘটনা কিহৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বা কিবা এটা সেইটো ক'বলৈ নাযাওঁ মই সিমানতে কিন্তু এই যিবিলাক তাঁৰ সেইটো বহুত পুৰণিকলীয়া পদ্ধতিৰে চলি আছে কাৰণ আপোনাৰ ধৰক কিছুমান এতিয়া সেই অকণমান সিফালে চালে দেখিব তললৈ লাগু আছে ট্ৰেক্টৰে হাল বাই থাকিলে খুব বেছি 4 ইঞ্চি মানহে ওপৰত আছে তাঁৰবিলাক মানে যিটো তাঁৰৰ সেইটো পুৰণা পদ্ধতিৰে মোৰ এতিয়া 50-50 হ'ব তেতিয়া সেইবিলাক তাঁৰ লগা মনত আছে মানে আমি তেতিয়া 15-20 বছৰ সেই পুৰণিকলীয়া পদ্ধতিৰ কাৰণে অকণমান অসুবিধা হৈছে বাকী লাইনমেনৰ কাৰ কেনেকৈ গ'লে সেইটো ক'বলৈ যাম মই সেইটো আৰু তেখেতেও কৈছে বোলে অলপ আগতে আহি চাই গৈছে এইফালে দিয়ে তেখেতেও ইয়াত এই যিগৰাকী ছোৱালী মাকো আছে মাকৰ লগতে ভাত পানী খাই পেলাই এইপিনে পাই গৈছে 15-20 মিনিট আৰু তেখেতে হেনো বৰপথাৰ পাইছেগৈ তাৰপৰা আকৌ ফোনেই আহিছে বুলি কৈছে গতিকে মই লাইনমেনৰ কথাটো সেইটো হেৰি নহয় কিন্তু যিটো আপোনাৰ তাঁৰৰ হেৰিটো সেইটো আওপুৰণি পদ্ধতিটো পুৰণা সেই পুৰণা কাৰণেই কাৰণ তেখেতলোকৰ সেইটো বিভাগে জানিব কাৰণ ঠিকা বুলিও কথা এটা আছে আমি সেই বিষয়ে খুব হেৰি এটা নাই কিন্তু একদম পদ্ধতিটো একেবাৰে পুৰণাকলীয়া পদ্ধতিৰে চলি আছে আৰু
বাকীবিলাকত প্ৰায় আমাৰ এইটো যে খুব গছ গছনি খুব এনেকুৱা বাহনি হেৰি এটা আছে আমাৰ ইয়াতো সৰ্বসাধাৰণতে কেবুলৰ হেৰিটো হ'ব লাগিছিলে আজি কেবুলৰ যদি সেইটো হ'লহেঁতেন এইটো গতি নহ'লহেঁতেন আৰু এইবিলাক তাঁৰটো যেতিয়া ধৰক হেৰি হয় তেতিয়াৰ পৰাই পুৰণিকলীয়া হেৰিতে বন্ধা হৈ আছে তাকে সেইটো হয়তো ওপৰলা হেৰিটোৰ কাৰণেও চাগে তেনেকুৱা এটা হেৰি হৈছে নেকি বাকী তলৰ কৰ্মচাৰীয়েতো যি অৰ্ডাৰ দিয়ে সেয়াই কৰিব চাগে নিউজ ডেস্ক সৰুপথাৰ প্লাছ।